নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আমাৰ লগত কি ঘটিছিলে, কি হৈছিলে এই সকলোখিনি কথা ক'বৰ কাৰণে। যিহেতু এইখিনি কথা ক'লে আপোনালোকো সজাগ হৈ থাকিব পাৰিব। আচলতে প্ৰথমৰ পৰা যদি ক'বলৈ যাওঁ, আমি এজন ভাল ডক্টৰক বেবী প্লেনিং কৰাৰ পৰাই দেখুৱাই আছোঁ। তেখেতক ডক্টৰ ৰাহুল হাজৰিকা ছাৰ, তেখেতকে প্ৰথমৰ পৰা দেখাই আছোঁ। তেখেতেই চাই আছে, তেখেতৰ দৰৱ খাই আছে ধুনীয়াকৈ। আমি আমাৰ 9 মাহ হৈ গ'ল। আমাৰ যোৱা 14 তাৰিখে ডেট পৰিছিলে, কিন্তু তাৰ আগতেই মানুহজনীৰ 9 তাৰিখে গা বেয়া কৰিছিলে। 9 তাৰিখে গা বেয়া ৰাতি 11টামান বজাত পৰিছিলে। অলপ বৰ বিশেষ বেছি নহয়, অলপ আহিছিলে গা বেয়া। আৰু তাৰপিছত আমি ভাবিলোঁ ৰাতি নিবলৈ অসুবিধা হ'ব আৰু ৰাতিপুৱাই লৈ যাম। আৰু ডক্টৰ ৰাহুল হাজৰিকা ছাৰক ফোন কৰিলোঁ। আৰু ছাৰ নিৰাময় ডক্টৰ, আৰু তেখেতক ফোন কৰিলোঁ। তেখেতক ফোন কৰাৰ পিছত তেখেতে ক'লে, মই আজি মোৰ তিয়ক চিভিলত মোৰ ডিউটি পৰিছে 2টা বজাৰ পৰা। তেনেকৈ বুলি কোৱাৰ কাৰণে প্ৰথমৰ পৰাই যিহেতু তেখেতকে দেখাই আছোঁ, সেইকাৰণে তেখেতৰ ওচৰলৈকে নিম বুলি তিয়ক চিভিললৈ আমি লৈ গ'লোঁ। তিয়ক চিভিললৈ লৈ যোৱাৰ পিছত আমাৰ লগত কি হৈছে, আমি তাতে নিলোঁ। নিয়াৰ পিছত আপোনাৰ তাতে নাৰ্ছ ডক্টৰ সকলো ভাল। নাৰ্ছ ডক্টৰে ধুনীয়াকৈ চাইছে মেলিছে মানুহগৰাকীক। এই চেলাইন দিছে, প্ৰথম এটা চেলাইন দিছে। চেলাইন দিয়াৰ পিছত মানুহগৰাকী বিষ আহিছে। বিষ অহাৰ পিছত যিহেতু আমি নৰ্মেল ডেলিভাৰী কৰিম বুলি ভাবিছিলোঁ, আমাৰ সেইটোৱেই জীৱনত ডাঙৰ ভুল হ'ল আচলতে। আমি তাতে লৈ গ'লোঁ। লৈ যোৱাৰ পিছত আৰু চেলাইন দিলে। তাৰপিছত মানুহগৰাকীক নৰ্মেল ডেলিভাৰীৰ কাৰণে ভিতৰত সোমোৱাই দিলে। ভিতৰত যিহেতু সোমোৱাই দিয়াৰ পিছত মানে বহুত সময় অপেক্ষাৰ পিছতো তাই নৰ্মেল ডেলিভাৰী কৰিবগৈ পৰা নাই। ইয়াতে মানে বহুতখিনি কষ্ট পালে। আৰু মই তিয়ক হস্পিটেলখনৰ বিষয় লৈ এটা কথাই ক'ম, তিয়ক হস্পিটেলখনত সুবিধা নাই যিমানখিনি সুবিধা থাকিব লাগে। আমাৰ স্থানীয় ৰাইজে যিমানখিনি সুবিধা পাব লাগে। আৰু আপোনালোকেতো জানেই, মোৰ ঘৰ আমগুৰিত। মই যিহেতু তাৰ পৰা আহি তিয়কত বৰ্তমান মানে মাকৰ ঘৰত থাকিলে ছোৱালীজনীয়ে যেনে হ'লেও অকণমান সাহস পায়। এই লাষ্টৰ মাহটো ইয়াত আছিলোঁহি, আৰু মই কৰ্মসূত্ৰেও ইয়াত থাকিবলগীয়া হৈছিল। আৰু সেইকাৰণে আচলতে ইয়াতে দেখাই আছিলোঁ আমি সেইটো সময়ত আমি 108 ফোন কৰিছোঁ। যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন হৈছে, মানুহজনীক যেতিয়া ভিতৰত সোমোৱাই থৈছিলে, ভিতৰত সোমোৱাই থোৱাৰ পিছত নৰ্মেল ডেলিভাৰী কৰিব পৰা নাই। আৰু তেতিয়াও ৰাহুল ছাৰ আছিলে, তেতিয়া তেখেতেই ৰেফাৰ কৰিছে। আৰু যিহেতু কেছটো তাই ক্ৰিটিকেল হৈ গ'ল, আৰু সেইকাৰণে কি হ'ল, প্ৰাইভেটত এডমিট নলয়। মানে তেনেকুৱা পেচেণ্ট প্ৰাইভেটত ইমান ৰিক্সত মানে এডমিট নলয়। সেইকাৰণে আমি আচলতে চৰকাৰীলৈকে নিব লাগে। যোৰহাট JMCH যোৰহাট মেডিকেল কলেজলৈ আমাক ৰেফাৰ কৰিলে। যোৰহাট মেডিকেল কলেজলৈ ৰেফাৰ কৰাৰ পিছত যোৰহাট মেডিকেল কলেজলৈ আমি লৈ যাবলগীয়া হ'ল। কিন্তু লৈ যোৱাৰ আগতে আমাৰ যিমানখিনি সমস্যাৰ সন্মুখীন হ'লোঁ মানে আপোনাৰ এখন হুইল চেয়াৰ নাই। মানুহজনীক যিহেতু লেবাৰ ৰুমত ভৰাই থৈছিলে, তাৰ পৰা তাইক এম্বুলেঞ্চত উঠাবলৈ হুইল চেয়াৰ এখন নাই। হুইল চেয়াৰ এখন আমি বিচাৰি নাপালোঁ সময়ত। এম্বুলেঞ্চলৈ ফোন কৰিলে, এম্বুলেঞ্চ 1-1.5 ঘণ্টাৰ পিছত আহিব। ইপিনে অলপমান ৰিক্স হৈ গৈছে, বেবীটোও ৰিক্স হৈ গ'ল। আৰু সেইকাৰণে আমি আচলতে লৰালৰিকৈ নিবলগীয়া হ'ল। সেইকাৰণে প্ৰাইভেট এম্বুলেঞ্চ ফোন কৰি পেলাই প্ৰাইভেট এম্বুলেঞ্চত আমি ইয়াৰ পৰা লৈ যোৱা হ'ল যোৰহাট মেডিকেল কলেজলৈ। তো তাৰ আগতে মই এটা কথাই কওঁ, তিয়ক চিভিলত একচুৱেলি যিখিনি সুবিধা থাকিব লাগে সুবিধা নাই। সুবিধাটো হ'লে ভাল হয়। ডক্টৰ নাৰ্ছৰ গাফিলতি নাই। ডক্টৰ নাৰ্ছে যিমানখিনি কৰিব লাগে সিমানখিনি কৰিছে, আৰু আমি বহুত ভাল পাইছোঁ সেইখিনি কাৰণে। সেইখিনিত একো নাই। তাৰপিছত আমি লৈ গ'লোঁ, ঠিক ৰাতি 7টামান বজাত ইয়াৰ পৰা লৈ গৈছোঁ তিয়কৰ পৰা যোৰহাটলৈ লৈ গ'লোঁ। যোৰহাটত ঠিক 8টামান বজাত পাইছোঁগৈ আমি। 8টামান বজাত পোৱাৰ পিছত তাতে টিকেট কৰি সোমালোঁ। ইমাৰ্জেঞ্চি ডক্টৰক দেখালোঁ। ইমাৰ্জেঞ্চি ডক্টৰে চাই পেলাই আকৌ তাইক লেবাৰ ৰুমত 3টামান চেলাইন দি পেলাই থৈ দিছে। তাত মানে এটা বস্তু অত্যন্ত বেয়া, এখন বেডিঙত 3জনী মানুহ একেলগে শুৱাইছে। মোৰ মানুহজনীও সেইটোৰ ক্ষেত্ৰত ভুক্তভোগী। তাতে শুৱাই দিলে, 2-3টা চেলাইন দি থৈছে। ৰাতি আপোনাৰ ঠিক 10:30 বজালৈকে চেলাইন দি তাতে পেলাই থৈ দিছে। আৰু ইমানেই অত্যন্ত বেয়া, এটা মেডিচাইন, এটা একো বস্তু নাপায়। সকলো বস্তু বাহিৰৰ পৰা কিনি আনিব লাগে। ভিতৰত একো বস্তুৱেই নাপায়। যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যনত বস্তু আনি নাপাওঁহি, হয়তো মানে বহুত ডাঙৰ কিবা হ'বলৈও আছিলে। একো এটা বস্তু নাপায়, বস্তু বাহিৰৰ পৰা আনিব লাগে। তাৰপিছত আপোনাৰ ঠিক 10:30টামান বজাত আপোনাক ভিতৰলৈ সোমোৱাইছে তাইক। ভিতৰলৈ সোমোৱাৰ পিছত 11টামান বজাত আমাৰ এজনী ছোৱালী জন্ম হ'ল। ছোৱালীজনীক আনি দিলেহি। সেইখিনি বাৰু ঠিকেই আছিলে। ডক্টৰৰ ট্ৰিটমেণ্ট কিন্তু অত্যন্ত বেয়া। মানে যেতিয়া লেবাৰ ৰুমত 2-3টা চেলাইন দি পেলাই থৈছিলে, তেতিয়া ষ্টুডেণ্টখিনিক চেকআপ কৰিবলৈ দিয়ে। তাই কি মানুহ নহয় নেকি? জীৱ জন্তু বুলি ভাবে নেকি? ইপিনে বিষত থাকিব পৰা নাই, অত্যন্ত বিষ। তাৰ মাজত তেনেকৈ চেকআপ কৰি তাই উশাহটোহে বাচি আছেগৈ। আধা মৰা কৰিলে মানুহজনী। তাৰপিছত ভিতৰলৈ সোমোৱাৰ পিছত আপোনাৰ ছোৱালীজনী জন্ম হ'ল। তাৰপিছত ডক্টৰৰ বিহেভিয়াৰ ইমানেই বেয়া, তাইতো বিষত চিঞৰিছে। তাত ডক্টৰে কৈছে, ইমান এক্টিং নকৰিবা, আমুক নকৰিবা।
মানুহে যদি হস্পিটেললৈ গ'লে তেনেকৈ এক্টিং কৰিব পাৰে নেকি? তাই অত্যন্ত বিষত চিঞৰিছে। আৰু ডক্টৰে এনেকৈ কৈছে যেন মানে হিন্দীতো কৈছে, হিন্দীত কৈছে, মই আপোনালোকক অসমীয়াতে কৈছোঁ, মানে চৰ মাৰি দিম, বেছি হেৰি নকৰিবা, উৎপাত নকৰিবা, কিবা নকৰিবা। ডক্টৰৰ বিহেভিয়াৰ কি তেনেকুৱা নেকি? ডক্টৰকতো আমি ভগৱান বুলি ভাবোঁ, কিন্তু ডক্টৰে আচলতে এনেকুৱাখিনি বিহেভ কৰিব নালাগিছিলে। আৰু এটা কথা, ভিতৰত ছোৱালীজনী জন্ম হ'ল, তাৰপিছত তাই চিলাব লাগে, ষ্টুডেণ্টক চিলাবলৈ দি পেলাই গোটেই চিলাই খেলি মেলি কৰিছে, চিলাই ওপৰা ওপৰি কৰি মানুহজনীক একদম মানে লেবেজান কৰি পেলালে। তাৰপিছত ঠিক 2-3টামান বজাত মানুহজনীক উলিয়াই দিছে। উলিয়াই দিয়াৰ পিছত ডক্টৰে আকৌ চাইছেহি, আৰু 2টামান বজাত যিহেতু উলিয়াই আনিছিলে, উলিয়াই অনাৰ পিছত ডক্টৰে অলৰেডি গম পাইছে যেন এই খেলি মেলি হৈছে। মানে লগতে মানে মোৰ মানুহজনীৰ লগতে আৰু এগৰাকী সোমাইছিলে একেলগতে, দুইজনী একেটা টাইমতে একে সময়তে হৈছে। তাৰপিছত দুইজনীকে উলিয়াই দিছে একেটা টাইমতে। উলিয়াই দিয়াৰ পিছত, উলিয়াই অনাৰ পিছত এজনীক তললৈ পঠিয়াই দিলে, মানে তাই চব অ'কে আছে। আৰু ডক্টৰেও গম পালে যেন ষ্টুডেণ্টে খেলি মেলি কৰিলে চিলাওঁতে মেলোতে, সেইকাৰণে তাইক ওপৰতে ৰাখি দিলে। ৰাতিটো ওপৰতে ৰাখি দিলে। ওপৰতে ৰাখি দিয়াৰ পিছত ডক্টৰে 4-5বাৰমান চেক কৰিছে, কাৰণ খেলি মেলি হ'ল বুলি ডক্টৰে নিজেও গম পাইছে। যিজন ডক্টৰে আমাক তাত পাইছিলে, সেই ডক্টৰজনে একচুৱেলি গম পাইছিলে মানে খেলি মেলি কৰিলে বুলি ষ্টুডেণ্টে। গম পোৱাৰ পিছত তাইক ওপৰতে ৰখাই পেলাই বাকীখিনিক তললৈ দি দিলে। বাকী যিকেইজনী সোমাইছিলে লগত, তেওঁলোকক তললৈ দিলে। তেতিয়াহ'লে আপোনালোকে ভাবক ডক্টৰ কিমান তললৈ নামিব পাৰে। তাত ডক্টৰে মানুহ মৰি গ'লেও তাত একো কৰিব নোৱাৰে। ডক্টৰৰ ইমান মুখত লেতেৰা মাত, ইমান বেয়া ভাষা, কি ক'ম আপোনালোকক, ইমান বেয়া বিহেভিয়াৰ। তাতে কমপ্লেইনটো কৰিবলৈ কাক কমপ্লেইন কৰিম? চব একেই, গোটেই ডক্টৰ নাৰ্ছ সকলো একেই। আৰু এটা কথা বুজি নাপালোঁ, তাত নাৰ্ছো থাকে, মাইকী মানুহে মাইকী মানুহৰ কথা কি বুজি নাপায় নেকি? মতা মানুহখিনিৰ কথা বাৰু বাদেই দিলোঁ মই, ডক্টৰৰ কথা। মাইকী মানুহেতো মাইকী মানুহৰ কথাখিনি বুজি পাব লাগে। ইমান বিষত ছটফটাই পৰিছে, অত্যন্ত বিষ, মানে উশাহটো বাচি আছেগৈ, ইমানেই বিষ। এনেকুৱাত থাকিও ডক্টৰে ইমান বেয়া বিহেভ, অকণমান হেল্পো নকৰে। যেন আমাকতো ঠিক আছে, তেওঁলোকে হেল্প নকৰে, আমাক সোমাবলৈ দিয়ক। ৰোগীৰ লগত এজন এটেণ্ডেণ্ট সোমাবলৈ দিয়ক। এজন যদি সোমাবলৈ দিয়ে, তেতিয়াহ'লে কমচে কম আমিতো ঘূৰাই মেলি দিব পাৰোঁ। আমাক ভিতৰলৈ সোমাবলৈ দিব নালাগে, অপাৰেশ্যন ৰুমলৈ সোমাবলৈ দিব নালাগে, লেবাৰ ৰুমত সোমাবলৈ দিয়ক। মতা মানুহো নালাগে, মাইকী মানুহ এজনী সোমাবলৈ দিয়ক। তেতিয়াতো কমচে কম তাই সাহস এটা পাব মানুহজনীক। ডক্টৰে একচুৱেলি মানুহ বুলি মানে, আৰু একেই ডক্টৰেই তেওঁলোকে প্ৰাইভেটত কেনেকৈ ভালকৈ চাব পাৰে? মোৰ এইটো এটা প্ৰশ্ন আপোনালোকক। প্ৰাইভেটত তেওঁলোকে কেনেকৈ ভালকৈ চাব পাৰে? চৰকাৰী মেডিকেল এখনত কিয় ভালকৈ চাব নোৱাৰে? ডিফাৰেঞ্চটো কেলৈ হয় প্ৰাইভেট মেডিকেল আৰু চৰকাৰী মেডিকেলৰ মাজত? কওক আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব। আপোনালোকৰো বহুত অভিজ্ঞতা আছে, বহুত অভিজ্ঞতা হৈছে আপোনালোকৰ লগতো হয়তো কিছু মানুহ কমেণ্ট পাইছোঁ, বহুতৰ লগত তেনেকুৱা হৈছে। আৰু যোনে নেগেটিভ কমেণ্ট কৰিছে, তেওঁলোকে আমাৰ জেগাত খাৰা হৈ চাওক, আপোনালোকো যাওক, তাত অভিজ্ঞতাটো আপোনালোকে পাব। কিন্তু মই আগতো কৈছোঁ, ভাল ডক্টৰকে দেখাইছিলোঁ, কিন্তু আমি সেইটো সময়ত আমাৰ লাকেই বেয়া আছিলে নে কিয়ে আছিলে, আমি চৰকাৰী হস্পিটেল এখনলৈ নিবলগীয়া হ'ল। কিন্তু আমি কথা নপতাও নহয়, প্ৰাইভেট হস্পিটেলত কথা পাতিছিলোঁ, তেনেকুৱা পেচেণ্ট এডমিট নলয়, যিহেতু আমি প্ৰথমতেই চৰকাৰীত সোমাই দিলোঁ টিয়কত। উপায় নাই, আমাৰ লগত যি হ'ল বেলেগৰ লগত নহওক। তালৈ গ'লে আপোনালোকে বহুত সাৱধানে থাকিব। ডক্টৰে মানুহ মাৰিও পেলাব তাত, তেওঁলোকৰ কাৰণে এইটো সাধাৰণ কথা, তেওঁলোকে এইটো নাভাবে। ঠিক আছে, আপোনালোকে কমেণ্ট কৰিব, ভাল কমেণ্ট কৰিব। তাই কমেণ্টখিনি পঢ়ি সাহস পায় যথেষ্টখিনি, আৰু কমেণ্টখিনি পঢ়িও মোক কয় যেন এওঁলোকৰ লগতো এনেকুৱা হৈছে, অকল ময়ে নাই এনেকুৱা। বেয়াও লাগে বহুত, অকণমানিজনীৰ কাৰণেও কষ্ট হৈছে, অকণমানিজনীক খুৱাব মেলিব পৰা নাই, যিহেতু তাই উঠিব পৰা নাই।